চ'ত মাহৰ ৰ'দত গৰম সোমোৱাৰ দিনত সাপৰলে ভয়ত বন্ধুসকল সুযোগ বুজি চান্স লৈ বাৰীখন চাফা কৰি থ'লোঁ। বন্ধুসকল ভিডিঅ'টো যদি আপোনালোকে শেষলৈকে চাইছে, এইখন ইউটিউবৰ জগতত মই নতুনকৈ আহিছোঁ, একো মোৰ মা মছলা আইডিয়া নাই। যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কমেণ্ট এটা কৰি থৈ দিবি আৰু, তেতিয়াহে মোৰ নেক্সট ভিডিঅ' বনাবলৈ মন যাব। হৰ হৰ মহাদেৱ। নেৰা নেপেৰা বৰষুণৰ মাজত আজি দুদিন ধৰি ৰ'দ দিলে, তাকে ভাবিলোঁ দুজন কাম কৰা মানুহ আনি বাৰীখন চাফা কৰি ল'ম। বন্ধুসকল তাৰে ভিডিঅ' আগবঢ়াম, শেষলৈকে চাব। কাম কৰি থকাৰ মাজতে মানুহজনী একাপ ধুনীয়াকৈ চাহ আনি দিলে পিতাই। পিতাই মই চাহটো খাই আছোঁ। আমি খাই আছোঁ। আপোনালোকে চাহ খালে নাই? এইফালে এজনে পূৰা আগতীয়াকৈ গৰম চাহ খালে, এজনে কেনেকৈ সোনকালে খালে জানো। তেওঁ ৰখি থকা নাই, ডাইৰেক্ট পূৰা কামলৈহে মাৰিছে। আমি আৰু চাহত আকৌ এটা কি আছে এইটো অকণ মই মৰাণলৈ গাড়ী চলাই গৈছিলোঁ, যোৰহাটৰ ফালে গৈ আছোঁ, গম পাই গাড়ী চলাই বিস্কুট লগাই আছোঁ। আৰু এইটো এই মৰাণৰ ভুজিয়া ভুজিয়া নহয়, এইটো কিবা চানা এটা বুলি কয়, মই নাজানো আৰু লোকে দিছে, মই ল'বহে জানো। আমি গাড়ীৰ ষ্টেংটো বাদে হৰ হৰ মহাদেৱ এইবোৰ আমি একো নাজানো, নহয় জানো পিতাই? কৰ্ম কৰিব লাগে, কৰ্মৰ ধৰ্ম, আৰু থকা দিনকেইটা ভালকৈ ঘৰত থাকিব লাগে না, কি কয়? জীৱনত মানুহৰ একো বেছি নালাগে, চব মানুহ মৰিবলৈ গৈ আছে। কোনোবা নহয় কোনোবা এটা মৰিবই এদিন, মৰিব একেবাৰে নাইকিয়াটোও মৰিব, চব গোটেই জীৱ মৰিবলৈ গৈ আছে। তেওঁ অহংকাৰ কৰি দুনীয়াখনত একো নাই দেই বাবাজী। চ'ত মাহ সোমালেই মায়ে পিতাই কপৌ গছজোপা ধুনীয়াকৈ পিতাই এইফালে চাই দিয়ক, ধুনীয়া এয়া দেই। বিহু আমি একদম আগতীয়াকৈ শুভেচ্ছা দিছোঁ বুলি কৈ দিয়ক। বিহু আগতীয়াকৈ আগতীয়াকৈ শুভেচ্ছা কপৌ আমি বান্ধিছোঁ, বান্ধিছে চব আমি বান্ধিছে কপৌ ফুলে। এই যে দেখিছে পিতাইহঁত, মই পিতাই বুলিয়ে মাতোঁ। এই পিতাইহঁতৰ অন্তৰখন বিৰাট ভাল, বিৰাট মৰমীয়াল মানুহ, আমাৰ অসমীয়া মানুহ। এওঁলোকৰ মানে বিশেষত্ব কি, সকলো কাম জানে। তেওঁলোকৰ ফোন নম্বৰ আছে, ফোন কৰি দিলে হ'ল, ডাইৰেক্ট ৰাতিপুৱা মৰ্ণিং আহি পাই যাব। আৰু ইহঁতকনো বাৰু অকলে এৰি থৈ মই বাৰু কেনেকৈ ভিতৰত বহি থাকোঁ। সেইকাৰণে সমানে সমানে কামত লাগি গৈছোঁ। আৰু আপোনালোকে দেখিব নহয় কামটো কিমান ক্লিয়াৰ কৰিব, কিমান চাফ চিকুণকৈ কৰিব, ডিচিপ্লিন, কামবিলাক বহুত ভাল সিহঁতৰ। সেইকাৰণে ভাবিলোঁ সিহঁতকো উঠাওঁ নহয়, ইউটিউবতে সাঁচি ৰাখোঁ। আমি কাম মোটামুটি হৈ গৈছে কেনে পিতাই? কাম কৰি কেনেকুৱা লাগিছে এইটো কথা কওক। ভালে লাগিছে ঐ পিতাই? ঐ পিতাই হাঁহবিলাক কেমেৰাডাল লৈ ধৰি থকা নাই জানো মোৰ এইফালে, হাতখন এনেকৈ কাম এদাই নেকি পিতাই? এদাই একদম পূৰা এয়া চিকচিকা কৰি দিলে পূৰা। আমিও লগতে লাগিলে, দেখিছে নহয়। এইখিনি খালি জ্বলাব লাগিব দেই জগগাল। আজি দিনটো ইমানেই কাম কৰিলোঁ, আগফাল পিছফাল পূৰা সুন্দৰ কৰিলোঁ। হয় মালিক সঁচা কথা ক'ব, কাম কৰি কেনেকুৱা পালে? হৰ হৰ মহাদেৱ। ভালেই ভালেই বাবা মালিক, হৰ হৰ মহাদেৱ। মজা আচ্ছা। এয়া হৈছে বন্ধুসকল ইউটিউবত মই সাঁচি ৰাখিম বুলি ভবা এটা স্মৃতিস্বৰূপ। বন্ধুসকল যদি এই ভিডিঅ'টো ভাল পাইছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।